बड़ा पत्थर था रे दुनियाजाনৰ এটা ডাঙৰ অনুষ্ঠান অইল ইণ্ডিয়া লিমিটেড আমি সকলোৱে জানো মহাৰত্ন গোটেই ভাৰতবৰ্ষৰ পৃথিৱীত জানে তাৰ 200 মিটাৰ দূৰতে আমাৰ দিল্লী বজাৰ আছে দিল্লী বজাৰত কৃত্ৰিমভাৱে ইয়াত বানপানী হয় দুইফালে ড্ৰেইন ব্লক আগত অল ইণ্ডিয়া বনাইছিল কিন্তু ইয়াত চাফ চিকুণ কৰাৰ কোনো ব্যৱস্থা নাছিল অল ইণ্ডিয়া ইয়াত বিশেষ গুৰুত্ব দিয়া নাই আৰু যোৱাকালি অল ইণ্ডিয়াৰ লগত যেতিয়া আলোচনা হওঁতে কথাখিনি উত্থাপন হৈছে এইকাৰণে আজি পিডব্লিউডি ডিপাৰ্টমেণ্টক লৈ ইয়াত মই জেচিপি লৈ ইয়াত গোটেই পৰীক্ষা নিৰীক্ষা কৰাই দেখিছো এই ড্ৰেইনটো দুইফালে ড্ৰেইন ব্লক হিল বালি ভৰ্তি হৈ আছে বিভিন্ন জাবৰ জোথৰ ভৰ্তি হৈ আছে আৰু এইকাৰণে অলপ এতিয়া জেচিপি দি খান্দি দিয়াৰ পিছত ইফালে পানীখিনি সব আহিবলৈ ধৰিছে মই ভাবো এইটো এটা সমস্যা সমাধান কৰিব লাগিব আৰু এই সিজনৰ পিছতে আমি ইয়াৰ কাম আৰম্ভ কৰিব পাৰিম বুলি মই ভাবো কাৰণ ইয়াত অলপ বাজেটৰ কথা আছে আমি অল ইণ্ডিয়াক মই ইতিমধ্যে লিখি জনাইছো আৰু মই ভাবো এবাৰ নিশ্চয় এইটো সমাধান হ'ব আৰু ইয়াত যেটো কৃত্ৰিমভাৱে বানপানী হৈছে সকলো ৰাজ্যতে জাবৰ জোথৰ কোনো নেপেলাই আমি ইতিমধ্যে পৌৰসভা গঠনৰ ফালে আগবাঢ়িছো অলপ আগত দেখিছো জাবুৰ পেলাই এটা ডাম্পিং গ্ৰাউণ্ড বনাই দিছো গতিকে আমি ইয়াত অলপ গাৰ্বেজ ৰাখিব পৰা কিবা ব্যৱস্থা কৰিব পৰা নেকি ইতিমধ্যে আমি পঞ্চায়ত বিলাকত গাৰ্বেজ কেৰিঙৰ কাৰণে ই ৰিক্সা দিছো এইবিলাকৰ পৰা আমি বস্তুবিলাক কেৰি কৰি আমি যাতে ডাম্পিং গ্ৰাউণ্ডত লৈ যাব পাৰো আৰু এই কেৱল ডাম্পিং গ্ৰাউণ্ডত নিয়ে নহয় তাক আমি ৰিচাইক্লিং কৰি আমি কিবা হাৰজাতীয় বস্তু বনাব পৰা নেকি তেনেকৈ কথাবিলাক আমি চিন্তা কৰি পদক্ষেপ গ্ৰহণ কৰিছো